তোমালোকৰ তাত ইএমআই ফেচিলিটি আছে মানে? হয়, আমাৰ তাত ইএমআই ফেচিলিটি আছে। মেচিন তেওঁলোকে ডাইৰেক্ট ঘৰত পৌঁছাই দিয়ে, আপোনালোকক ধুনীয়াকৈ ব্যৱসায় এটা আৰম্ভ কৰাই দিব। গৰু ছাগলী বা জাৰ্চি গৰু ফাৰ্ম বা গাহৰি ফাৰ্ম যদি খোলে তেনেহ'লে তাত আপোনালোকৰ বহুতখিনি সহায় হ'ব। 10,000 টকা হয় তেনেহ'লে মানে 7,500 টকাত মেচিনটো ধুনীয়াকৈ পাই যাব আৰু। আচ্ছা 25% আপোনালোকক লেছ কৰিছে, ইয়াৰ আগত 20% দিছিল, এতিয়া মানে পূজা স্পেচিয়েল অফাৰ দিছে আৰু আপাৰ আছামৰ মানুহখিনি। আপোনালোকৰ যদি আহিবলৈ অসুবিধা হয় আপোনালোকে ডিটেইলছ জনালে হ'ল, আমি আপোনাক ভিআৰএল কৰোৱাই দিম। জাৰ্চি গৰু ফাৰ্ম খোলে বা ছাগলীবিলাকক কিবা ফাৰ্ম খুলি লয়, সেই ফাৰ্মত আপোনালোকে যদি দানা কিনিব নালাগে, নিজৰ ঘৰতে আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব, বনাব পাৰিব। নমস্কাৰ, মা কামাখ্যা মেচিনেৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এনেকুৱা এটা মেচিনৰ বিষয়ে ক'ব ওলাইছোঁ, যিটো মেচিন আপোনালোকে ঘৰত এটা ব্যৱসায় কৰিব পাৰিব বা ঘৰৰ নিজৰ যদি পশু আছে তাতো আপোনালোকে ব্যৱসায় কৰিব পাৰিব। কি মেচিন, আৰু মই যিহেতু আহিছোঁ আপোনালোকে ওপৰত দেখিব পাৰিছে মা কামাখ্যা মেচিনাৰী, আৰু ভিতৰত সোমাই যোৱা যিহেতু ইয়াত বহুতো মেচিন এভেইলেবল আছে। আপোনালোকে লগতে যিহেতু দুৰ্গা পূজা আহিছে, দুৰ্গা পূজাত আপোনালোকক একদম অফাৰ দিছে, মানে 25% আপোনালোকক অফাৰ দিছে এই মা কামাখ্যা মেচিনাৰী। কি মেচিন আছে সবিশেষ জানিম, লগতে মই আজি কি মেচিন দেখাম সেই কথাটো আপোনালোকক ধুনীয়াকৈ বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। মোৰ লগত মা কামাখ্যা মেচিনাৰী মেম এগৰাকী আছে। নমস্কাৰ। নমস্কাৰ। আপোনালোকৰ ইয়াৰ লোকেশ্যনটো এবাৰ ধুনীয়াকৈ কৈ দিয়ক, সহজভাৱে যাই বুজি পায়। হয়, আমাৰ লোকেশ্যনটো হৈছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ, নিয়াৰ বাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল, গুৱাহাটী। আচ্ছা, একদম গুৱাহাটী মানে মাছ মজিয়াতে তোমালোকৰ এই মা কামাখ্যা মেচিনাৰীটো আছে ন? ঠিক আছে, তে আজি এই মেচিনটো দেখিছোঁ, এই মেচিনটো কি মেচিন হয়? এইটো কেটেল ফিড মেচিন বুলি কয়, আমি যোনটো পশুৰ দানা বনাওঁ। আচ্ছা, এইটো মেচিনৰ জৰিয়তে তুমি বনাব পাৰা। আচ্ছা, এইটো হৈছে তোমাৰ গ্ৰাইণ্ডাৰ মেচিন। প্ৰথমতে আমি যোনখিনি ৰ মেটেৰিয়েল থাকে তাত আমি ইয়াত গ্ৰাইণ্ড কৰিব লাগিব। ইয়াৰ লগত তোমাৰ 3টা ছেটআপ আহে, তুমি মিক্সাৰ মেচিন ল'ব পাৰা বা তুমি হাতেৰেও মিক্স কৰিব পাৰা। আজিকালি সকলোৱে মানে গৰু ছাগলীৰ পৰা ধৰি ফাৰ্ম খুলি লয় নিজে, সকলোৱে ফাৰ্ম খুলিলে ফাৰ্মত আপোনালোকে দানা কিনাতকৈ বহুত টকা খৰচা হয়। আজিকালি যিহেতু ব্যৱসায় পথ এটা মুকলি কৰি লৈছে যে জাৰ্চি গৰু ফাৰ্ম খোলে বা ছাগলীবিলাকক কিবা ফাৰ্ম খুলি লয়, সেই ফাৰ্মত আপোনালোকে যদি দানা কিনিব নালাগে, নিজৰ ঘৰতে আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব, বনাব পাৰিব, তাৰমানে আপোনাৰ আল্টিমেটলি বহুখিনি টকা ৰেহাই হৈ পৰিব। এই মেচিনটো তেতিয়া মানে কামখিনি কেনেকে কৰে সেইটো অলপ কৈ দিয়া। কামখিনি হ'ব তোমাৰ যোনটো ৰ মেটেৰিয়েল থাকে তোমাৰ দানা বনাবলৈ, তোমাৰ গোমধান থাকিব বা তুমি চাউল থাকিব বা তুমি যিকোনো মানে ব্যৱহাৰ কৰা, প্ৰথমতে তুমি ইয়াত গ্ৰাইণ্ড কৰিব লাগিব। গ্ৰাইণ্ড হোৱাৰ পিছত তোমাৰ এটা মিক্সাৰ মেচিন আহে, সেইটো তুমি স্কিপ কৰিব পাৰা বা তুমি হাতেদিও মিক্স কৰিব পাৰা। সেইটো মানে হাতেদিও কৰিব পাৰিব আৰু সেইটো নহ'লেও তুমি চলিব পাৰা। তাৰপিছত যোনখিনি মেটেৰিয়েল থাকে তুমি ইয়াত দিব পাৰা। ইয়াৰ তাৰপিছত এই মেচিনটো অলপ ওচৰৰ পৰা দেখাই দিবা। এইটো কেটেল ফিড মেচিন বুলি কয়, ইয়াৰ পৰা তোমাৰ দানাটো বনি আহিব। আচ্ছা আচ্ছা, মানে দুইটা মেচিন ল'ব আৰু এটা আছে সেইটো নললেও হয়, সেইটো মানে হাতে মিক্স কৰিব পাৰিব। এতিয়া চাওক, আপোনালোকৰ যদি ফাৰ্ম আছে, আপোনালোকৰ ছাগলী ফাৰ্ম আছে বা গৰু জাৰ্চি গৰুৰ যদি ফাৰ্ম আছে, তেনেহ'লে আপোনালোকে এই মেচিনটো লৈ ল'ব পাৰিব। কাৰণ এই মেচিনটো লৈ লোৱাৰ পিছত আপোনালোকৰ যিটো দানা খৰচ, কাৰণ জাৰ্চি গৰুক দানা খুৱাবলৈ বা ছাগলী এনেকুৱা ফাৰ্ম থাকিলে বহুত দানাৰ প্ৰয়োজন হয়, এই দানাখিনি কিনি আনিলে বহুত টকা খৰচা হয়, কিন্তু সেই টকাখিনি মানে 50% লেছ হৈ যাব আৰু। এতিয়া চাওক, আপোনালোকে বহুতে আজিকালি গাহৰি ফাৰ্ম খোলে, গৰু জাৰ্চি গৰু বা ইত্যাদি কৰি বহুতো ফাৰ্ম খোলে। এই ফাৰ্মত আপোনালোকে এই মেচিনটো যদি ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে বহুত টকা লাভ হ'ব। এইখিনিতে এটা কথা সুধো দেই, এতিয়া বহুতে ভাবি থাকে যে ফাৰ্মখনটো খুলিলো আকৌ এতিয়া মেচিনটোতো বহুত টকা দি ল'ম নে? এই মেচিনটো কিমানত মানে কমত দিব পাৰিবনে তোমালোকে? আপোনালোকে ইমান টকা নালাগে, আপুনি এটা মিনিমাম বাজেটত আপুনি মেচিন আপুনি লৈ যাব পাৰিব। মিনিমাম বাজেটত মানে ডিসকাউন্ট কি কৰিবা? মেচিনটো যেটো দাম তাৰ পৰা ডিসকাউন্ট কি কৰিবা? ডিসকাউন্ট আমাৰ এটা দুৰ্গা পূজাৰ বাবে অফাৰ চলি আছে। এনেটো আমি 10 to 15% ডিসকাউন্ট দিও, কিন্তু দুৰ্গা পূজালৈকে আমি 20% ডিসকাউন্ট দিছো এটো মেচিন। আচ্ছা আচ্ছা, মানে মেচিনটো দাম যদি 20000 টকা হয় তেনেহলে 5000 টকা লেছ কৰি 15000 টকা দিব, আৰু যদি 10000 টকা হয় তেনেহলে মানে 7500 টকাত মেচিনটো ধুনীয়াকৈ পাই যাব আৰু। আচ্ছা 25% আপোনালোকক লেছ কৰিছে, ইয়াৰ আগত 20% দিছিল, এতিয়া মানে পূজা স্পেচিয়েল অফাৰ দিছে আৰু। মা কামাখ্যা মেচিনে পূজা স্পেচিয়েল অফাৰ চলি আছে, আপোনালোকে আহক, আহি লৈ পেলাই একদম যি মেচিন লাগে ল'ব পাৰিব। এইখিনিতে এই মেচিনটো কথা কৈছোৱে, ইয়াৰ লগত আৰু বহুত মেচিন আছে নেকি? হয়, আৰু বহুত মেচিন আছে। কেটেল ফিড আছে, আমাৰ ফিশ ফিড আছে, যোন মাছৰ দানা বনোৱা মেচিন। মাছৰ দানা বনোৱা মেচিন আছে। চাওক, বহুতে আজিকালি ফিচাৰী খুলি লয়, ফিচাৰী খুলি লোৱাৰ পিছত এটা ফিচাৰী ব্যৱসায় কৰে, মাছৰ যি দানা আছে এই দানাসমূহ আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব এনেকুৱা ধৰণৰ মেচিনসমূহত। তে আপোনালোকৰ এই মেচিনটো এতিয়া ধুনীয়াকৈ কৈছে, গেৰাণ্টি ৱাৰেণ্টি কেনেকুৱা কি ৰাখিছে সেইটো কৈ দিয়াচোন। আমাৰ থাকিব যোনবিলাক আমাৰ মেচিন থাকে তাৰ যোনবোৰ মটৰ থাকে, মটৰৰ ওপৰত 1 year ৱাৰেণ্টি থাকে, আৰু বাকি তোমাৰ 5 বছৰ ফ্ৰী সাৰ্ভিসিং থাকিব। 5 বছৰলৈকে ফ্ৰী সাৰ্ভিসিং। আচ্ছা, আৰু এতিয়া এই ভিডিঅটো আমাৰ বহুত জায়গাত চাব, তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰৰ পৰা ইত্যাদি কৰি আমাৰ লোৱাৰ আছাম, আপাৰ আছাম সবতে চাব। তাৰ পৰা এতিয়া গুৱাহাটীত আহিবলৈ কাৰোবাৰ অসুবিধা হ'ব পাৰে, তোমালোকে কেনেকৈ প্ৰভাইড কৰিবা আমাৰ আপাৰ আছামৰ মানুহখিনি? আপোনালোকৰ যদি আহিবলৈ অসুবিধা হয় আপোনালোকে ডিটেইলছ জনালে হ'ল, আমি আপোনাক ভিআৰএল কৰোৱাই দিম। ডাইৰেক্ট আপোনালোকৰ ঘৰত মেচিন পৌঁছাই দিব, তেওঁলোকে কোনো চিন্তা কৰিব নালাগে। ডাইৰেক্ট এটা খালি ফোন কৰক, স্ক্ৰীনত যিহেতু নাম্বাৰ ওলাইছে, নাম্বাৰত এটা ফোন কৰক, মেচিন তেওঁলোকে ডাইৰেক্ট ঘৰত পৌঁছাই দিয়ে, আপোনালোকক ধুনীয়াকৈ ব্যৱসায় এটা আৰম্ভ কৰাই দিব।
আৰু আপোনালোকৰ গৰু ছাগলী বা জাৰ্চি গৰু ফাৰ্ম বা গাহৰি ফাৰ্ম যদি খোলে তেনেহ'লে তাত আপোনালোকৰ বহুতখিনি সহায় হ'ব মেচিনটোৰ কথা ধুনীয়াকৈ কৈছা কিন্তু এই মেচিনটো ল'ব যদি হয় কিবা ফেচিলিটি ৰাখিছা নে কম পইচাতে যাতে ল'ব পাৰে হয় আপোনালোকৰ হাতত যদি কেছ পইচাৰ অসুবিধা আছে আপোনালোকে নিব নোৱাৰে তেনেহ'লে আপোনালোকে EMI ব্যৱস্থা আছে আমাৰ নিয়াৰ বাই ব্ৰাঞ্চত গৈ আপুনি লোনটো এপ্লাই কৰিব পাৰে তাৰ বাবে যোনটো বেংকৰ কোটেশনৰ প্ৰয়োজন হ'ব সেইটো আমি প্ৰভাইড কৰি দিম তোমালোকৰ তাত EMI ফেচিলিটি আছে মানে হয় আমাৰ তাত EMI ফেচিলিটি আছে আপোনালোকে সক EMI ফেচিলিটি কিমান ডাউন পেমেন্ট কৰিব লাগিব 25% ডাউন পেমেন্ট দিলে হ'ল আমাৰ 25% ডাউন পেমেন্ট কৰিলে ধুনীয়াকৈ লৈ যাব পাৰিব এতিয়া আপোনালোকে স্ক্ৰিনত ওলাই থকা নম্বৰ যোগাযোগ কৰক স্ক্ৰিনত ওলাই থকা নম্বৰত ফোন কৰক ফোন কৰি আপোনালোকে ধুনীয়াকৈ EMI ফেচিলিটি আপোনালোকে এই মেচিনসমূহ ধুনীয়াকৈ লৈ যাব পাৰিব